কৰিশ্মা নাথ। সাম্প্ৰতিক সময়ত অসমত চৰ্চাত থকা এটি নাম কৰিশ্মা নাথ। অসমৰ লোক পৰিৱেশ কলাসমূহৰ ভিতৰত অন্যতম নাগৰা নামক জনপ্ৰিয় কৰাত অহৰ্নিশে ব্ৰতী হৈছে কৰিশ্মা নাথ। প্ৰতিদিনে গাই গৈছে নাগৰা নামৰ অমিয়া সুৰ। বিশেষকৈ নামনি অসমত নাগৰা নাম বিশেষভাৱে প্ৰচলিত। প্ৰতিটো ধৰ্মীয় অনুষ্ঠান সভা সমিতিতে নাগৰা নামৰ দলক আমন্ত্ৰণ জনোৱা হয় আৰু সেই নাগৰা নামকে অধিক জনপ্ৰিয় কৰিবলৈ প্ৰয়াস কৰিছে কৰিশ্মা নাথে। অসমীয়া সংস্কৃতিৰ সাধনাৰে চৰ্চাত কৰিশ্মা নাথ। অসমৰ লোক পৰিৱেশ কলাসমূহৰ ভিতৰত অন্যতম নাগৰা নামৰ চৰ্চা কৰাৰ সময়তে এতিয়া কৰিশ্মা নাথৰ শত্ৰু বাঢ়িছে। একাংশই কৰিশ্মা নাথক বদনামী কৰাৰ প্ৰয়াস কৰিছে, একাংশই কৰিশ্মা নাথক নিষিদ্ধ কৰাৰ প্ৰয়াস কৰিছে। কিন্তু যিমানেই ষড়যন্ত্ৰ চলিছে কৰিশ্মা নাথৰ বিৰুদ্ধে, সিমানেই নাগৰা নামৰ শিল্পীগৰাকী অধিক উজ্বলি উঠিছে। শেহতীয়াভাৱে কৰিশ্মা নাথক নিষিদ্ধ কৰিছে সদৌ অসম নাগৰা নাম সংঘ। কিন্তু সদৌ অসম নাগৰা নাম সংঘৰ নিষিদ্ধ কৰা কাৰ্যক মানি লোৱা নাই অসমৰ ৰাইজে। অসমৰ বিভিন্ন প্ৰান্তৰ মানুহে কৰিশ্মা নাথক নাগৰা নাম পৰিৱেশন কৰাৰ বাবে আমন্ত্ৰণ জনাইছে। বিভিন্ন স্থানত গৈ কৰিশ্মা নাথে আগতকৈ অধিক শক্তিশালীভাৱে পৰিৱেশন কৰিছে নাগৰা নাম। এই কথা হজম হোৱা নাই একাংশ দুষ্ট চক্ৰ। এইবাৰ কৰিশ্মা নাথক লক্ষ্য কৰি লৈছে একাংশ। বাৰে বাৰে বাধা দিয়া হৈছে যদিও কৰিশ্মা নাথ থমকি ৰোৱা নাই। কৰিশ্মা নাথ আগবাঢ়ি গৈছে। লোক সংস্কৃতিৰ সাধনাৰ বৰপথাৰখনত কৰিশ্মা নাথ দপে আগবাঢ়ি গৈছে। কিন্তু তাৰ মাজতে স্পষ্ট হৈছে পুৰুষতান্ত্ৰিক সমাজৰ বৰ্বৰতা। কৰিশ্মাৰ একান্তই ব্যক্তিগত বিষয়ক লৈ আপত্তিজনক মন্তব্য। প্ৰথমতে কৰিশ্মা নাথক নিষিদ্ধ কৰাৰ প্ৰয়াস কৰা হৈছে, তাৰ পাছত কৰিশ্মা নাথক বদনামী কৰাৰ ষড়যন্ত্ৰ কৰিছে। কিন্তু তাৰ পাছতো থমকি ৰোৱা নাই কৰিশ্মা নাথ। অসমৰ ৰাইজে বাৰে বাৰে আমন্ত্ৰণ জনাই আহিছে কৰিশ্মা নাথক। কৰিশ্মা নাথৰ নাগৰাম চাবলৈ দোভাগ নিশালৈ ৰখি থাকে হাজাৰ হাজাৰ শ্ৰোতা দৰ্শক। তেনে প্ৰেক্ষাপটতে পুৰুষতান্ত্ৰিক সমাজৰ বৰ্বৰতা চেৰাই এতিয়া একাংশ ব্যক্তিয়ে কৰিশ্মা নাথৰ একেবাৰে ব্যক্তিগত কথাটো মাত মতাটো আৰম্ভ কৰিছে। এই বিশেষ ফেচবুক পোষ্টলৈ মন কৰক, যি ফেচবুক পোষ্টৰ জৰিয়তে কৰিশ্মা নাথৰ একান্ত ব্যক্তিগত কথাত আক্ৰমণ কৰা হৈছে। এই ফেচবুক পোষ্টৰ কথাবোৰ ইমানেই বিষাক্ত, ইমানেই নাৰী বিৰোধী যে আপোনালোকক দেখুৱাবলৈ নোৱাৰোঁ ভালকৈ। তাৰ পাছতো এটা কথা স্পষ্ট, এয়া পুৰুষতান্ত্ৰিক সমাজৰ বৰ্বৰতা। এয়া নাৰী অধিকাৰক একেবাৰে খৰ্ব কৰা এক বিষাক্ত কাহিনী। এইদৰে পুৰুষতান্ত্ৰিক সমাজৰ বৰ্বৰতাৰ পৰিচয় দি একাংশই এতিয়া আক্ৰমণ কৰিছে কৰিশ্মা নাথক। কিন্তু তাৰ পাছতো কৰিশ্মা নাথ থমকি ৰোৱা নাই। তাৰ পাছতো কৰিশ্মা নাথ আগবাঢ়ি গৈ আছে। এখনৰ পাছত আন এখন ঠাইত নাগৰা নাম পৰিৱেশন কৰিছে। এখন সভাৰ পৰা আন এখন সভাত নাগৰা নামৰ বিশেষ দৃশ্যটো পৰিৱেশন কৰিছে। এইদৰে এতিয়া কৰিশ্মা নাথক অসমৰ ৰাইজে বিচাৰিছে, কিন্তু একাংশ চকু চৰহাই বাধা প্ৰদান কৰিবলৈ বাৰে বাৰে প্ৰয়াস কৰিছে, যি প্ৰয়াস বাৰে বাৰে বিফল হৈছে।